বন্ধু বান্ধৱীসকল সকলোকে মোৰ অন্য এটা ভিডিঅ'তে স্বাগতম জনাইছোঁ। আজি আহিছোঁ আমাৰ এখন সভা আহ্বান কৰিছে কৰ্মী সহায়িকাসকলৰ কি সভা কি কথা গৈ পেলাই তাত গম পাম আৰু এতিয়া সভালৈ ওলাই আহিছোঁ আৰু গৈ লওঁ তাত কি হয় কি নহয় আপোনালোকক দেখাম। কিহৰ বিষয়ে কি কথা একো নাজানো, ওলাইহে আহিছোঁ মাত্ৰ। আৰু বেনিফিচাৰি যিখিনি আমাৰ বেনিফিচাৰি নিজে নিজে ৰেজিষ্টাৰ কৰিছিলে সেই বেনিফিচাৰিখিনি আহিছে নাই কুশল টেকাৰ আকৌ সম্পূৰ্ণ এখন বাইরে বেনিফিচাৰি কা এজনে কুশল টেকালৈ নাযায় কিমান কুশল টেকালৈ নাযায় হেৰি পুৰিয়াজনী যোৱা নাই কলে যোৱা নাই কুশল টেকালৈ নাযায় বেনিফিচাৰি কা তাপা কালি আৰু বেনিফিচাৰি নিজে ৰেজিষ্টাৰ কৰিছিলে নহয় আজি আমাৰ সভাখন মেইন উদ্দেশ্য হৈছে যিসকল আমাৰ গাঁৱৰ বেনিফিচাৰী মানে PMMVY হওক বা অন্যান্য মানে হিতাধিকাৰী হওক সকলো ধৰণৰ সকলো কেন্দ্ৰত আমাৰ সহকাৰীসকল আৰু কৰ্মীসকলে মিলি কেনেদৰে কাম কৰিছে বা কেনেদৰে কৰিব লাগে তাৰ ওপৰত আমাৰ বাইদেৱে সকলো কৰ্মী আৰু সহায়িকাক নিমন্ত্ৰণ কৰি আনিছে আৰু ফিল্ডত কেনেদৰে কাম কৰিব লাগে, কৰ্মীসকলক কেনেদৰে সহায়িকাসকলে সহায় কৰিব লাগে, কেনেদৰে কাম কৰিব লাগে, কেনেদৰে আমাৰ প্ৰতিটো ক্ষেত্ৰতে দুয়োগৰাকীয়ে মিলা মিছাৰে কাম কৰি আমাৰ কেন্দ্ৰৰ যিখিনি কাম কাজ সম্পূৰ্ণ কৰিব লাগে সেই সম্পৰ্কে আমাৰ বাইদেৱে আজি সুন্দৰকৈ সকলোকে মানে বুজাই আছে। আৰু কেন্দ্ৰটো মানে দুয়োগৰাকী যদি সম্পূৰ্ণ সহযোগ নাথাকে বা মিলা প্ৰীতি নাথাকে তেতিয়াহ'লে কাম কৰাত অসুবিধা হয়। সেয়েহে আমাৰ আজি PMMVY হওক বা কুশল টেকাৰৰ বিভিন্ন কাম কাজৰ ওপৰত বাইদেৱে অকণমান সকলোকে বুজাইছে ধুনীয়াকৈ কেনেকৈ কৰিব লাগে পোষণৰ কামখিনি কিমান সময় বা কিমান সময়লৈ কেন্দ্ৰত সকলো দুয়োগৰাকীয়ে সহযোগত কাম কৰিব লাগে। এই সকলোবিলাক সামৰি আমাৰ আজি বাইদেৱে সুন্দৰকৈ আমাক সহায়িকাসকলকো মাতি আনি ধুনীয়াকৈ বিতংকৈ বুজাই আছে আৰু আমি তেনেদৰে কৰি আছোঁ বাৰু। আমাৰ কাম বৰ্তমানলৈকে আমি সুন্দৰকৈ আমাৰ যিখিনি কাৰ্যালয়ৰ নিৰ্দেশ সেই নিৰ্দেশ অনুসৰি আমি প্ৰতিটো কাম আমি কৰি গৈছোঁ। তথাপিতো তাৰ মাজতে কিছুমান খেলিমেলি থাকিব পাৰে, মানে কোনোবা কৰ্মীয়ে হয়তো কিছুমান পোষণৰ কাম বুজি নাপাব পাৰে, সহায়িকাই বুজি নাপাব পাৰে। সকলো সহযোগত মানে কৰ্মী আৰু সহায়িকাৰ লগতে হিতাধিকাৰীসকলৰ সহযোগত হয় নহয় কামবিলাক আমি সুচাৰুৰূপে কৰিব লাগে। সেইকাৰণে আমাৰ বাইদেৱে আজি সুন্দৰকৈ নিমন্ত্ৰণ কৰি আনিছে আৰু গৰম বহুত বেছি তথাপিতো আমি আহিবই লাগিব আৰু আমি সুন্দৰকৈ বুজি মেলি ফিল্ডত কামবিলাক কৰি যাবলৈ ভাল হ'ব। সেইকাৰণে আমি এতিয়া এই গোট খাইছোঁ গৰমতে। আৰু এটা কথা নহয়, আশা বাইদেউসকলে যে পইচা বাঢ়িলে আমাৰ এতিয়া কি হ'ব পিছত আমাৰ বঢ়াই দিয়ে নে নিদিয়ে এতিয়া ছাৰে হিমন্ত ছাৰেহে জানে আৰু এতিয়া আশা বাইদেউহঁতক তেনেই অকণমানহে দিলে আমাকো তেনেকুৱা নকৰে জানা অনুৰোধ জনাইছোঁ দেই মামালৈ অনুৰোধ কৰে একদম। আমাৰ মানে ভিডিঅ' যিসকল আমাৰ কৰ্তৃপক্ষসকলে চাই দিনৰ পৰা দিম বুলি কয় আৰু এতিয়া দিবৰ সময়ত যদি অকণমানি টোপ এটা দিয়ে আমাৰ বৰ দুখ লাগিব দেই হিমন্ত মামা। ললিপপ যাতে নিদিয়ে আৰু মানে আমাৰ ললিপপ নালাগে আৰু এতিয়া আমাৰ ললিপপ খোৱাৰ দিন নাই মানে বয়স হৈছে আৰু এতিয়া আমাৰ ল'ৰা ছোৱালীক আমি ললিপপ নোখোৱাওঁ। ললিপপ খালে দাঁত বেয়া হ'ব, পেলু হ'ব, কৃমি হ'ব। গতিকে চিন্তা চৰ্চা কৰি যাতে আমাৰ প্ৰাপ্য আমাৰ যি কষ্ট আমি ৰাইজৰ কাৰণে যিমানখিনি কষ্ট কৰি চৰকাৰক আমি যোগান ধৰি আছোঁ সেই প্ৰতি লক্ষ্য ৰাখি যাতে আমাৰ কামসমূহৰ ওপৰত আমাক যাতে যিটো দিয়ে আমি সন্তোষ পাম হয়নে? গতিকে আশা কৰ্মীসকলক আৰু ললিপপ এটা দিছে আৰু তাকো 1 অক্টোবৰৰ পৰা দিব। একদম মোবাইল চাব নোৱাৰি, ফেচবুক চাব নোৱাৰি। দৰমহা বাঢ়িল কাৰ দৰমহা বাঢ়িল বোলে আশা আৰু চুপাৰভাইজাৰ কিমান বাঢ়িল বোলে 1000 আৰু 1200। বৰ আচৰিত কথা নহয়? আমাক নকৰিব, আমি আৰু প্ৰাৰ্থনাহে জনাইছোঁ আৰু দেই বোলে 1000 বাঢ়িলে আৰু 1200হে বাঢ়িলে হয়নে? গতিকে আমাক যাতে তেনেকুৱা নকৰে আৰু মানে ইমান কাম কৰিছে আমাৰ কাৰণেতো চৰকাৰে কামখিনি সুচাৰুৰূপে কৰিব পাৰিছে। আমি যদি ফিল্ডত কামবোৰ কৰি দিওঁ চৰকাৰে বা কৰিব পাৰিবনে? ক'ত পাৰিব হয় নহয়? এতিয়া PMMVY প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা, এই প্ৰধানমন্ত্ৰীয়ে যে গৰ্ভৱতী প্ৰসূতি প্ৰথম সন্তানটো আৰু দ্বিতীয় ছোৱালী সন্তানৰ পইচা পায়। আমি যদি ফিল্ডত ফৰ্ম ফিল আপ কৰি নিদিওঁ, ফৰ্ম যদি ৰেজিষ্ট্ৰেশ্যন কৰি দিলে কেনেকৈ পইচাটো পাব বাৰু হয় নহয়? গতিকে তলৰ কৰ্মীসকলে
বা সহায়িকাসকলৰ সহযোগত যদি কামখিনি সুচাৰুৰূপে কৰা নহয় তেতিয়া এনেও চৰকাৰ ফলপ্ৰসূ নহয়। গতিকে আমাৰ জৰিয়তেহে চৰকাৰখনে সুন্দৰকৈ কামখিনি কৰিব পাৰিছে। গতিকে আমাক মানে যি আমাৰ পাবলগীয়া চৰকাৰে চালি জাৰি চাই দিয়ে। এয়াই চৰকাৰৰ ওচৰত নিবেদন আৰু চৰকাৰে অতি সোনকালে যাতে ঘোষণা কৰক আৰু হয়নে? হয় দিব লাগে সোনকালে আমাকো তেনেকৈ।